সাৱধান ৰাজ্যত দেহৰ অংগৰ ব্যৱসায় লাখ টকাৰ প্ৰলোভনত বিক্ৰী কিডনী হাই প্ৰফাইল মহিলা নামিছে কিডনী ব্যৱসায়ত এই ঘটনা সংঘটিত হৈছে জাগিৰোডৰ দক্ষিণ ধৰমতুলত গাঁওখনৰ একাংশ দৰিদ্ৰ লোকক লক্ষ্য দুষ্ট চক্ৰৰ লাখ লাখ টকাৰ প্ৰলোভনেৰে এটা দুষ্ট চক্ৰই চলাইছে মানৱ দেহৰ অংগৰ ব্যৱসায় এই অভিযোগ আমাৰ নহয় এই অভিযোগ উত্থাপন কৰিছে জাগিৰোড সমষ্টিৰ একাংশ লোকে তিনজনক তাৰমানে টকা দিয়া কথা আছিল আজি টকা পইচা দি সিহঁতক এগ্ৰিমেণ্ট কৰি থৈ যাব তাৰপিছত সিহঁতক আকৌ তাৰিখ দিব ফোনৰ নাম্বাৰ আছে তেতিয়া লৈ যাবহি আহি লৈ যায় তেতিয়া সিহঁতে টেষ্ট কৰাব তাত কৰাই চৰাইলে আকৌ 15 দিনৰ কাৰণে ইয়ালৈ ঘৰলৈ পঠিয়াই দিয়ে 15 দিনৰ পিছতহে সিহঁতক তাৰমানে কলিকতাত কিডনীক দিব অভিযোগ অনুসৰি লিলিমাই বৰুৱে চলাইছে কিডনীৰ ব্যৱসায় স্থানীয় এজেণ্ট নিয়োগ কৰি কিডনী দানৰ নামত ব্যৱসায় চলাইছে এইগৰাকী হাই প্ৰফাইল মহিলাই শুনক ভুক্তভোগীৰ মুখেৰে মই মানে মিস্ত্ৰী কাম কৰি আছিলোঁ কাম কৰি থকা অৱস্থাতে ৰমেন মেধিয়ে মোক ক'লে মিস্ত্ৰী কাম কিয় কৰিব লাগে তই কিডনী দে আৰু পোৱালিটো মোৰ হাৰ্টৰ প্ৰব্লেম আছিলে হাৰ্টৰ প্ৰব্লেম থাকোঁতে তই কিডনীটো দে পোৱালিটো চিকিৎসাটো ভাল হ'ব আৰু চিকিৎসাটো ভাল কৰিব কোৱাৰ পিছত মই মানে এই লিলিমাই বৰুক দিলে দিয়াৰ পিছত মানে বাইদেউৰ লগত বহুত মানুহ 10-15টা মানুহৰ হাত আছে সেই বাইদেউ মোৰ লগত যোৱা নাই সেই বেলেগ বাইদেউ লগাই দি পেলাই বেলেগ মানুহক পঠাই দি দালালক মই মানে কলিকতাত নিলে নি পেলাই চালে চাই পেলাই টেষ্ট কৰালে কৰাৰ পিছত কিডনী মই ডনেট কৰিলোঁ কৰাৰ পিছত মই পইচা পাই একো দিয়া নাই পোৱালিটোকো চিকিৎসা কৰা নাই শনিবাৰে অঞ্চলটোৰ কেইজনমান লোকক কিডনী দানৰ বাবে আগধন দিবলৈ আহোঁতে ৰাইডৰ ৰুখত পৰে এইগৰাকী মহিলা ধৃত মহিলাগৰাকীৰ পৰা উদ্ধাৰ চেকবুক লগতে নগদ ধন অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে তেওঁ দুৰ্নীতিৰ প্ৰতি যি পদক্ষেপ লৈছে প্ৰত্যেকটো বিভাগত এই কিডনী চক্ৰৰ লগত যিমান জড়িত আছে আমি আশা কৰোঁ যিজনক আমি আজি হাতে লোতে ধৰি দিছোঁ এওঁ থুৱে যাতে এই কিডনী চক্ৰটোক সম্পূৰ্ণ মানে নিক্ষেপ কৰিবলৈ তেওঁ চেষ্টা কৰে আমাৰ তেখেতলৈ এটাই অনুৰোধ থাকিল ঘটনা সন্দৰ্ভত নেলি আৰক্ষীয়ে বৰ্তমানে অব্যাহত ৰাখিছে তদন্ত মানৱ দেহৰ অংগ ব্যৱসায়ৰ সৈতে জড়িত বৃহৎ দুষ্ট চক্ৰটোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে স্থানীয় ৰাইজে জাগিৰোডৰ পৰা তুলসী মন্তৰ ৰিপৰ্ট প্ৰাগ নিউজ